এভৰিৱান ইকুইপাথ সায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জলধাৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 11ৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো। আপোনালোকে গম পাই যে আমি অলৰেডি কিছুমান ক্লাছ 11ৰ কুৱেশ্যন ডিছকাশ্যন কৰি আছিলো। কাৰণ এইবাৰ আপোনালোকৰ কি কৰা হৈছে চিলেবাছত নতুনকৈ MCQ মানে ইনক্লুড কৰা হৈছে। গতিকে এই MCQ সমূহ যাতে আপোনালোকে ভালকে এটেম্প কৰিব পাৰে তাৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰাটো বহুখিনি জৰুৰী বা বহুখিনি ষ্টুডেণ্টে হয়তো মানে MCQ মানে কিদৰে চল্ভ কৰিব লাগে বৰ বিশেষ আইডিয়া নাথাকে। সেইকাৰণে আমি এই চিৰিজটো লৈ আহিছো। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি প্ৰত্যেকটো মানে ছাবজেক্টৰে আপোনালোকে কি পাব ইয়াত MCQ পাব। গতিকে আমাৰ এই ভিডিঅ'সমূহ আপোনালোকে ফ'ল' কৰক আৰু আপোনালোকৰ যদি কিবা ফিডবেক থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। গতিকে আহকচোন আমি আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ হিউমেন ফিজিঅ'লজি যি চেপ্টাৰ আছে বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন, এই বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যনৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যিসমূহ কুৱেশ্যন বহুখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে আৰু মানে তাৰে সেই মানে কুৱেশ্যনখিনি চল্ভ কৰিবৰ কাৰণে কি হয় আমাক মানে যিখিনি একদম বেছিক কনচেপ্ট সেইখিনি বস্তু লাগিব। আৰু এইখিনি বস্তু আপোনালোকে যদি ক্লাছত শিকিছে ভালকে বা কিতাপত ভালকে পঢ়িছে নিশ্চয় চল্ভ কৰিব পাৰিব। গতিকে আহকচোন আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। আপোনালোকে নিজে অকণমান চল্ভ কৰিব ট্ৰাই কৰক, তাৰপিছত মই এনচাৰটো দিম বাৰু। যে কি আছে কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং ব্লাড চেলছ ইজ প্ৰাইমাৰীলি ইনভলভ ইন ইমিউন ৰেছপঞ্চেছ। যে আমাৰ দেহত থকা এই কোনবিলাক ৰক্তকোষী আই, গতিকে আমাৰ দেহত কি আছে বহুত মানে আমাৰ যিটো ব্লাড আছে অৰ্থাৎ মানে তেজ, এই আমাৰ মানে তেজত থকা বা আমাৰ ব্লাডত থকা কোনবিলাক ৰক্ত কশিকাই কি কৰে আমাৰ ইমিউন চিষ্টেমটো আমাৰ ইমিউন চিষ্টেমটো মানে ষ্ট্ৰং কৰে বা মানে মেইনলি ইয়াত মানে কোনে কাম কৰে ইয়াত আমাক সুধিছে যে কি আছে। আমাৰ অপশ্যন চাওক, এৰিথ্ৰ'চাইট যাক আমি RBC বুলি জানো, থ্ৰম্বোচাইট যাক আমি প্লেটিলেট বুলি কয়, লিউকোচাইট WBC বুলি কয় আৰু ৰেটিকুলোচাইট। গতিকে কি হ'ব ইয়াৰ এনচাৰ আপোনালোকে চাই লওক অকণমান কি হ'ব ইয়াৰ এনচাৰ। গতিকে এইবিলাক বস্তু একদম মানে আপোনালোকে আগতেও পাইছে যে কি এই RBC কি কাম, থ্ৰম্বোচাইটৰ কি কাম, লিউকোচাইটৰ কি কাম আৰু এইবিলাকৰ কাম কি। আমি ইয়াত বহুত বেছি মানে ডেপথত আলোচনা নকৰো কাৰণ যিহেতু আমি ইয়াত মানে অনলি কুৱেশ্যন এনচাৰখিনি ডিছকাশ্যন কৰি আছো তো মানে গোটেইখিনি বস্তুতে যদি আমি কনচেপ্ট চাব যাওঁ আমাৰ বহু সময় লাগি যাব। গতিকে আজি আমি অনলি কুৱেশ্যন আৰু তাৰ লগত মানে যিটো এনচাৰ আছে সেইটো ডিছকাশ্যন কৰিম। গতিকে ইয়াৰ কি হ'ব এনচাৰ, আপোনাৰ ইয়াৰ এনচাৰ হ'ব WBC। গতিকে আপোনালোকে মানে পাই আহিছে যে কি WBC কি কৰে আমাৰ, WBC কি কৰে আমাৰ মানে যিটো ইমিউন চিষ্টেমটো বুষ্ট কৰাত বা আমাৰ মানে বুষ্ট কৰাত নহয়, ঠিক মানে আপোনাৰ মানে প্ৰাইমাৰী যিটো ৰেছপণ্ডেণ্ট হয় বা মানে ৰেছপনচিবল হয় আপোনাৰ। চাব যে লিউকোচাইট মই ইয়াত এক্সপ্লেনেশ্যনখিনি দি দিছোঁ, লিউকোচাইটছ অৰ মানে এইটো ফুল ফৰ্ম WBC ফুল ফৰ্ম এইটো আপোনালোকে জানে বাৰু। হোৱাইট ব্লাড চেলছ আৰ দ্য কি চেলুলাৰ কম্পনেণ্টছ অফ দ্য ইমিউন চিষ্টেম এণ্ড ডিফেণ্ডিং দ্য বডি এগেইনষ্ট পেথোজেনছ। পেথোজন মানে হৈছে যে বাহিৰৰ পৰা যেতিয়া আমাক কিছুমান বস্তু আক্ৰমণ কৰিব, অৰ্থাৎ মানে ফৰেইন পাৰ্টিকল একচুৱেলি যিবিলাক ফৰেইন পাৰ্টিকল আমাৰ দেহাত সোমাব তাক আমি কি বুলি কওঁ, পেথোজেন বুলি কওঁ, এণ্ড ফৰেইন ছাবষ্টেঞ্চেছ। গতিকে এইবিলাক মিলি পেলাই আমাৰ দেহাত যেতিয়া কি কৰে আমাৰ মানে আক্ৰমণ কৰে তেতিয়া এই WBC আমাক কি কৰে, আমাক ৰক্ষা কৰে। নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হোৱাট ইজ দ্য ফ্লুইড পাৰ্ট অফ দ্য ব্লাড আফটাৰ দ্য ৰিমুভেল অফ ব্লাড চেল কল। যে কি হৈছে যে হোৱাট ইজ দ্য ফ্লুইড পাৰ্ট of the blood after the removal of blood cells called। চাওক আপোনালোকৰ এটা মানে যিটো এই বডি ফ্লুইড চেপ্টাৰ আছে তাত যিটো ফাৰ্ষ্ট মানে অৰ্থাৎ NCERT একদম ফাৰ্ষ্ট পেজত একদম তল পিনে কিছুমান কম্পনেণ্টছ অফ ব্লাড বুলি দিয়া আছে নহয়, কম্পনেণ্টছ অফ ব্লাড। গতিকে অৰ্থাৎ ব্লাডত কি কি কম্পনেণ্ট থাকে আপোনালোকৰ NCERT সেই তলৰ পেৰাগ্ৰাফটো দিয়াই আছে। গতিকে সেই বস্তুখিনি আপোনালোকে আশা কৰো মানে পঢ়ি চাইছে, যোনে যোনে পঢ়ি চাইছে এই কুৱেশ্যনটো চল্ভ কৰিব পাৰিব। যে যদি আমি ব্লাডৰ আটাইখিনি কম্পনেণ্ট বা মানে চেলখিনি ৰিমুভ কৰি দিওঁ, যিখিনি বস্তু ৰৈ যায় সেইখিনিক আমি কি বুলি কওঁ আপোনাৰ চাওক কি বুলি চাওক কি বুলি অপশ্যনত আছে কি চেৰাম, লিম্ফ, প্লাজমা, ইণ্ডাষ্ট্ৰিয়েল ফ্লুইড। গতিকে কি হ'ব অকণমান নিজে মানে ভাবক মই মানে এনচাৰটো কোৱাৰ আগতে কি হ'ব পাৰে। গতিকে ইয়াৰ কি হয় যে লিম্ফ মানে ইণ্টাৰষ্টিচিয়েল ফ্লুইডটোত আপোনালোকৰ অকণমান কনফিউজ হ'ব পাৰে। বাকী লিম্ফটোও অকণমান সেই হয়, চেৰামটো বাৰু মানে নহয় আৰু। গতিকে কি মানে কিন্তু আমাৰ এনচাৰ কি হয় নৰ্মেলি আমাৰ এনচাৰ হয় প্লাজমা। গতিকে এইবিলাক বহুত বেছিক বস্তু যাতে আপোনালোকে ভুল নকৰে ইয়াত চাওক গোটেইখিনি বস্তু মানে লিখা আছে। প্লাজমা ইজ দ্য লিকুইড কম্পনেণ্ট অফ ব্লাড কনচিষ্টিং মষ্টলি অফ ৱাটাৰ। প্লাজমাত কি থাকে, পানী থাকে বেছিভাগ, হয় নে নহয়। খুব সম্ভৱ 55% আছিল নেকি, একজেক্ট ফিগাৰটো চাই ল'বচোন। মই মোৰ মনত থকা 55% হ'ব লাগে। যে প্ৰটিনছ হয় নহয়, প্ৰটিন থাকে, ইলেক্ট্ৰলাইট থাকে আৰু কি থাকে আপোনাৰ
জাষ্ট সলিউটস ইট সাসপেন্স দ্য ব্লাড চেলছ। গতিকে এইখিনি বস্তু আমাৰ প্লাজমাত থাকে আৰু ইয়াৰ বাহিৰেও বাকী আপোনাৰ কি বাকী যিখিনি বস্তু আছিল সেইখিনিও কি থাকে ইয়াতে থাকি যায়। সেইখিনি ৰিমুভ কৰাৰ পিছত আমি যিখিনি অকল থাকে সেইখিনিক আমি কি কওঁ প্লাজমা বুলি আমি কওঁ। নেক্সট চাওক which of the following is not a function of blood। তলত দিয়া কোনটো কাম ব্লাডে নকৰে হা তলত এইটো একদম বহুত সহজ কুৱেশ্যন কিন্তু পৰীক্ষাত ষ্টুডেণ্টে এইবিলাক বস্তু ভুল কৰে। চাওক তলত দিয়া কোনটো কাম ব্লাডে নকৰে কি কি আছে অপশ্যন যে ট্ৰান্সপৰ্ট অফ অক্সিজেন। ইয়াত চাব এইটো বস্তু মনত ৰাখিব কি কি কাম কৰে নাই সোধা নট সুধিছে কি কি কাম নকৰে সুধিছে। গতিকে কি হ'ব আপোনাৰ যে ট্ৰান্সপৰ্ট অফ অক্সিজেন কাম মানে ট্ৰান্সপৰ্ট অফ অক্সিজেন কৰে নে নকৰে ট্ৰান্সপৰ্ট অফ নিউট্ৰিয়েন্টছ প্ৰডাকশ্যন অফ ডাইজেষ্টিভ এনজাইম ৰেগুলেশ্যন অফ বডি টেম্পাৰেচাৰ। গতিকে তলত দিয়া কোনটো কাম নকৰে চিন্তা কৰক অকমান মানে নৰ্মেল যদি গেছ কৰে অকমান তেতিয়াও কি হ'ব আপোনালোকে গম পাব যে তলৰ কোনটো কাম মানে নকৰিব পাৰে অকমান চিন্তা কৰক যে ৰেগুলেশ্যন অফ বডি টেম্পাৰেচাৰ হ'ব পাৰে নেকি নে ট্ৰান্সপৰ্ট অফ নিউট্ৰিয়েন্টছ হ'ব পাৰে নে ট্ৰান্সপৰ্ট অফ অক্সিজেন। ট্ৰান্সপৰ্ট অফ অক্সিজেনটো আমি ডাইৰেক্ট কৈ দিব পাৰো যে কাৰণ কি হয় আমাৰ যিটো নেক্সট চেপ্টাৰ আছে চৰি এই চেপ্টাৰটোতে আমাৰ কি আছে যে যিটো মানে অক্সিজেন আৰু মানে যিটো আপোনাৰ কাৰ্ভ আছে ন এই কাৰ্ভ এডাল আছিল ন এই চিষ্টেম মানে চিগমইড কাৰ্ভ তাতেতো আমাৰ মানে ব্লাডে অক্সিজেন কেনেকে কেৰি কৰে সেইটো অপশ্যনত দিয়াই আছে মানে বস্তুখিনি। গতিকে আমাৰ এটো হ'বই নোৱাৰে গতিকে এটো কেনচেল কৰি দিলো। এতিয়া বাকী বি চি ডিৰ পৰা আপোনালোকে মানে গেছ কৰিব ট্ৰাই কৰক যে ট্ৰান্সপৰ্ট অফ মানে নিউট্ৰিয়েন্টত সহায় কৰে নেকি নে প্ৰডাকশ্যন অফ ডাইজেষ্টিভ এনজাইমছত সহায় কৰে নে ৰেগুলেশ্যন অফ বডি টেম্পাৰেচাৰ। গতিকে অলপ চলপতো অপশ্যন ডি টো মানে কাৰেক্ট যেন লাগি আছে। এইপিনে আপোনাৰ চাওক কি বুলি কয় অকমান মানে বি টোও লাগি আছে চি টো চিন্তা কৰক চোন আপোনালোকে হ'বনে নহয় চি টো চিন্তা কৰক আপোনালোকে কি হ'ব। গতিকে চাওক এতিয়া নৰ্মেল যদি আপোনালোকে অকমান মানে ভাবিলে হয় কিন্তু এনচাৰ কি কৰিব পাৰে কাৰণ চাওক যে ডাইজেষ্টিভ এনজাইম আমাৰ খাদ্য হজম হ'বলৈ আমাক যিখিনি বস্তু লাগে সেইখিনি আপোনালোকে ব্লাডত কেতিয়াবা প্ৰডাকশ্যন হোৱা দেখা পাইছে নেকি। গতিকে মই ক'লো চাওক ট্ৰান্সপৰ্ট অফ অক্সিজেন মানে সহায় কৰে আমি আৰু জানো একদম ডাইৰেক্ট জানো আমি এই বস্তুটো যে ইয়াৰ লগতে কি হয় ট্ৰান্সপৰ্ট অফ নিউট্ৰিয়েন্টছ সহায় কৰে আৰু বডি টেম্পাৰেচাৰ মানে ৰেগুলেট কৰাটো সহায় কৰে। গতিকে বডি টেম্পাৰ আমাৰ ইয়াৰ লগতে দুটা বস্তু কৈ দিছো আপোনালোকক যে আমাৰ কি থাকে নৰ্মেলি আমি এনিমেলৰ টু টাইপছ অফ মানে মানে ব্লাড দেখা পাওঁ যে ৱাৰ্ম ব্লাডেড আৰু কি হয় ৱাৰ্ম ব্লাডেড আৰু কোল্ড ব্লাডেড হয় নে নহয় ৱাৰ্ম ব্লাডেড আৰু কোল্ড ব্লাডেড ইয়াৰ মানে ডিফাৰেন্সটো আপোনালোকে গম পায় যে ইয়াক অসমীয়াত কোৱা হয় উষ্ণ ৰক্তি আৰু উষ্ণ ৰক্তি কোৱা হয় খুব সম্ভৱ মোৰ অসমীয়া স্পেলিংটো ভুল হ'ব পাৰে মোৰ একজেক্টলি মনত নাই আচলতে বৰ্তমান আৰু এইটো কোৱা হয় কি শীতল ৰক্তি খুব সম্ভৱ। গতিকে ইয়াত মানে ডিফাৰেন্সটো কি আছিল চিন্তা কৰকচোন যে মানে ইয়াত ৱাৰ্ম ব্লাডেড আৰু কোল্ড ব্লাডেড ডিফাৰেন্সটো কি আপোনালোকে আমাক কমেন্ট ছেকশ্যনত কওকচোন। গতিকে আমাৰ কি হ'ল আমি এনচাৰটো আমাৰ কি হ'ব আপোনাৰ চি হ'ব নে নহয় কাৰণ কি হয় আমাক নট দিয়া আছিল গতিকে ইয়াত দিয়া আছে চাওক যে প্ৰডাকশ্যন অফ ডাইজেষ্টিভ এনজাইমছ আৰ প্ৰাইমাৰীলি প্ৰডিউচড বাই দ্য ডাইজেষ্টিভ গ্লেণ্ডছ নট দ্য ব্লাড। গতিকে আমি এইটো বস্তু জানো চাওক আগতে এই বস্তুটো এটা চেপ্টাৰ দিয়া আছিল ক্লাছ 11ত ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন বুলি সেই চেপ্টাৰটো বৰ্তমান আপোনালোকৰ মানে এই যেতিয়া কৰোণাৰ পিছত মানে চেপ্টাৰবিলাক কমাই দিয়া হ'ল তেতিয়া সেইবিলাক মানে নোহোৱা কৰা গ'ল। গতিকে এতিয়া হয়তো আপোনালোকৰ এই চেপ্টাৰটো নাই বা আপোনালোকে পঢ়িব পোৱা নাই কিন্তু যদি সময় পায় কেতিয়াবা পঢ়ি ল'ব আপোনালোকৰ কি হ'ব কনচেপ্টটো অকমান আকৌ বস্তুবিলাক ষ্ট্ৰং হ'ব। নেক্সট কুৱেশ্যন কি চাওক দ্য কন্ট্ৰেকশ্যন অফ দ্য হাৰ্ট ইজ ইনিচিয়েটেড বাই যে আমাৰ হাৰ্টৰ কন্ট্ৰেকশ্যন আছে আপোনালোকে আমাৰ হাৰ্টটো কেনেকুৱা আছিল এনেকুৱা এটা চাৰি শতালীযুক্ত হয় নে নহয় এই ধৰণৰ আমাৰ কি আছিল হাৰ্ট আছিল এইফালে বিভিন্ন ধৰণৰ বস্তু আছিল গোটেইখিনি আমি ড্ৰ নকৰো আৰু এতিয়া হয় নে নহয়। গতিকে মানে আৰু ইয়াতে এটা ডায়েগ্ৰাম আপোনালোকক এইটো ডাবুল চাৰ্কুলেশ্যনো দেখুওৱা আছিল মনত আছে নাই আপোনালোকৰ ডাবুল চাৰ্কুলেশ্যন এনচিআৰটিত এটা ডায়েগ্ৰাম আছে য'ত ডাবুল চাৰ্কুলেশ্যন এই ধৰণে দেখুওৱা আছে অকমান চাবচোন বস্তুখিনি ভালকে চাব মই জাষ্ট ৰাফলি ড্ৰ কৰি দিছো ইয়াতে আপোনাৰ। গতিকে হাৰ্টে কি কৰে মাজে মাজে কি হয় কন্ট্ৰেক্ট হয় নহয় সেইদৰে কি হয় কন্ট্ৰেক্ট হয় আৰু মানে কন্ট্ৰেক্ট হয় আৰু এক্সপাণ্ড হয় কন্ট্ৰেক্ট হয় আৰু মানে এক্সপাণ্ড হয় কিয় হয় যাতে ই কি কৰে ব্লাডটো পুছ কৰিব পাৰে নহয় ব্লাডটো যাতে পুছ কৰিব পাৰে হা। গতিকে এই কামটো কৰাত কোনে সহায় কৰে মানে মেইনলি মানে ষ্টাৰ্ট ক'ত হয় হা সহায় চবকেৰে কৰে ইয়াত থকা প্ৰত্যেকটো বস্তুৱে সহায় কৰে কিন্তু ষ্টাৰ্ট কোনে কৰে হা সেই বস্তুটো আপোনালোকে চিন্তা কৰক যে ইনিচিয়েটেড বাই কোনে কৰে যে চাওক পলকিনছ ফাইবাৰ আৰু বান্দুল অফ হিছে কি কৰে হেল্প কৰে হয় কেৰি কৰি ক'ত থাকে
ইয়াত থাকে ন আপোনাৰ পাৰ্কিনছ ফাইবাৰ আৰু বান্দুলা ফিজ, গতিকে এই দুটাটো আপোনাৰ কি হয়, এই দুটাটো ডাইৰেক্ট আপোনাৰ নহয় নহয় মানে হেল্প কৰে কিন্তু আমাৰ এনচাৰ নহ'ব আপোনাৰ। গতিকে আপোনালোকক মই অকণমান সহজ কৰি দিলোঁ, কি হ'ব হয়তো এভিনত হ'ব নহ'লে এছেনত হ'ব। গতিকে আমাৰ হাৰ্টৰ এই পাৰ্ট দুটা বস্তু আছে, এটাৰ নাম হৈছে কি এছেনত, এটা হৈছে কি এভিনত। ইয়াৰ পৰা এনেকে ষ্টাৰ্ট হৈ পেলাই এনেকে কি হয় আপোনাৰ মানে ফ্ল' হয় এই চিগনেলটো। গতিকে আপোনালোকক মই বহুখিনি সহজ কৰি দিছোঁ, চিন্তা কৰক অকণমান এছেনত হ'ব নে এভিনত হ'ব এই বস্তুটো। সেই ডায়েগ্ৰামটো যাৰ যাৰ মনত পৰিছে তাৰ কি হ'ব, মনত পৰি যাব মানে গোটেইখিনি বস্তু আপোনাৰ মানে এছে হ'ব নে এভি হ'ব। গতিকে এতিয়া চাওক কি আছিল, এইটো আছিল কেচেনত, এইটো আছিল কি কেভিনত। এই কেচেন যিটো নোড আছে এছেনডত কি হয় আমাৰ এই চিগনেলটো মানে ষ্টাৰ্ট হয় আৰু সেই বস্তুটো এভিনতলৈ যায় আৰু কি হয় এনেকে মানে বান্দোলক খিচত থৈ দি কি হয় আপোনাৰ ট্ৰেন্সমিট হৈ পেলাই পৰকিনছ ফাইবাৰ পাই গৈ। গতিকে এই বস্তুটো আমাৰ কি হ'ব, গতিকে এনচাৰ কি হ'ব আমাৰ এছে নহয়, গতিকে এভিনতটো আমাৰ নহয়। গতিকে এই বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন একচুৱেলি, এইটো বস্তু আপোনালোকে জানিব লাগে, বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে চাওক দা সাইনোএট্ৰিয়েল নোড, গতিকে ফুল ফৰ্মটো একচুৱেলি মনত ৰাখিব অকণমান। এছেনত মানে দা সাইনোএট্ৰিয়েল নোড ইজ দা হাৰ্টছ নেচাৰেল পেচমেকাৰ। পেচমেকাৰ কি হয়, কেতিয়াবা মানে এইটো আপোনালোকে কেতিয়াবা শুনিছে নহয় যে মানুহৰ যেতিয়া মানে হাৰ্টৰ কিছুমান প্ৰব্লেম হয় পেচমেকাৰ লগাবলগীয়া হয়। এই পেচমেকাৰ কি হয় অকণমান মানে চাবচোন, বা কোনোবাই যদি জানে আমাক কমেণ্ট ছেকশ্যনত মানে জনাবচোন, যাৰ যাৰ কনচেপ্ট ক্লিয়াৰ আছে তেওঁলোকে এইবিলাক বস্তু এনচাৰ দিব পাৰিব হা। গতিকে এই ইয়াক কয় কি নেচাৰেল পেচমেকাৰ। এইটো কেতিয়াবা আপোনালোকক শ্বৰ্ট মানে কুৱেশ্যন সুধিব পাৰে যে নেচাৰেল পেচমেকাৰ বুলি কাক কোৱা হয়, মানে সুধিব পাৰে। ইনিচিয়েটিং দা ইলেক্ট্ৰিকেল ইম্পালছ ডেট ট্ৰিগাৰ দা হাৰ্ট বিট। গতিকে ইয়াৰ পৰা আমাৰ কি হয়, এই যিটো আমাৰ হাৰ্ট বিট হৈ থাকে এই হাৰ্ট বিটটোৰ মানে ষ্টাৰ্টটো হয়। গতিকে নেক্সট কুৱেশ্যনটো চাওঁ আহক, হোৱাট ইজ দা টাৰ্ম ইউজ টু ডেছক্ৰাইব দা নাম্বাৰ অফ হাৰ্ট বিটছ পাৰ মিনিট। টো আপোনালোকে অকণমান গেছ কৰক, গম পাই যাব যে আমাৰ যিটো হাৰ্টবিট হয় এই হাৰ্টবিট পাৰ মিনিটত আমাৰ যিটো হাৰ্টবিট হয় আমাৰ মানে এইটো যে হোৱাট ইজ দা টাৰ্ম ইউজ টু ডেছক্ৰাইব। গতিকে এই বস্তুটো মানে মানে বৰ্ণনা কৰিবলৈ, ডেছক্ৰাইব কৰিবলৈ ইন মানে বায়'লজিকেল চেঞ্চ। গতিকে ইয়াক আমাক কি বুলি কওঁ যে কাৰ্ডিয়াক আউটপুট, ষ্ট্ৰক ভলিউম, হাৰ্ট ৰেট আৰু ব্লাড প্ৰেছাৰ। চাওক ব্লাড প্ৰেছাৰ হ'বনে, হাৰ্ট ৰেট হ'বনে, ষ্ট্ৰক ভলিউম। ষ্ট্ৰক ভলিউমটো কি আছিল অকণমান মনত কৰকচোন, যে হাৰ্টটো যেতিয়া কি হয় মানে কণ্ট্ৰেক্ট হয় আপোনাৰ, নহয় নহয়, যেতিয়া কণ্ট্ৰেক্ট হয় তাৰপৰা ব্লাডটো কলাই যায়। গতিকে কিমান বাৰ মানে এই ষ্ট্ৰক ভলিউমত কিমানখিনি ব্লাড কলাই যায় এইবিলাক বস্তু আছিল ন, মানে এনচিআৰটিত দিয়া আছে। অকণমান চিন্তা কৰকচোন কি হ'ব। গতিকে এই বস্তুটো আপোনালোকে যদি মানে অকণমান সামান্য গেছ কৰিলে হয়তো গম পালে কি হ'ব, এইটো কি হ'ব আপোনাৰ যে হাৰ্ট ৰেট। যোনে যোনে গেছ কৰিছে অকণমান হ'লেও সি হ'লে গম পাইছে কি হয় যে ইয়াৰ এনচাৰ কি হ'ব আপোনাৰ হাৰ্ট ৰেট। গতিকে আপোনাৰ বাকী এটা নহয়। চাওক কি দিয়া আছে যে হাৰ্ট ৰেট ইজ দ্য নাম্বাৰ অফ টাইমছ দ্য হাৰ্ট বিটছ পাৰ মিনিট, টাইপিকেলি এক্সপ্ৰেছ এজ বিট পাৰ মিনিটছ। গতিকে BPM বুলি ইয়াক কোৱা হয় আপোনাৰ। নেক্সট কুৱেশ্যনটো চাওক যে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইন এ ষ্টেণ্ডাৰ্ড ECG দ্য QRS কমপ্লেক্স ৰিপ্ৰেজেণ্টছ, যে মানে আপোনালোকৰ যিখন মানে বুক আছে ন, তাতে এটা বঢ়িয়া এনেকুৱা ধৰণৰ ECG ডায়েগ্ৰাম এটা দিয়া আছে, ECGৰ এটা ডায়েগ্ৰাম দিয়া আছে, এই ধৰণৰ কিছুমান ডায়েগ্ৰাম দিয়া আছে তেনেকে। ইয়াৰে কি হয়, এটা QRS পাৰ্ট আছে আপোনাৰ, হয় নে নহয়, QRS পাৰ্ট এটা আছে কি ধৰণৰ। সেই QRS পাৰ্টটো আপোনাৰ মানে কি বুজায়, সেই QRS পাৰ্টটোৱে কি বুজায় সুধিছে। এটা অকণমান টেকনিকেল কুৱেশ্যন, কিন্তু আপোনালোকৰ মানে এই যিটো ECG পাৰ্ট আছে, ECGটো আপোনালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। ECGৰ এই চেপ্টাৰটোৰ পৰা ECGৰ বহুখিনি কুৱেশ্যন আহে। আপোনালোকে লাগিলে নিটৰ পৰীক্ষা দিলেও আপোনালোকে পাব, বা আপোনালোকে বৰ্ডৰ এক্সামতো মানে আগতেও আহিছিল আৰু ভৱিষ্যতেও ইয়াৰ পৰা কুৱেশ্যন অহা মানে যথেষ্ট সম্ভাৱনা আছে। গতিকে এই ECGৰ অনলি QRS নাছিল আৰু বহুতটা আছিলে, আমি সেইখিনি বস্তু এতিয়া ইয়াত কুৱেশ্যনত দিয়া নাই বাৰু। কিন্তু আপোনালোকে এতিয়া ক'ব লাগে কি ECGৰ এই QRSটোৱে মানে কি আপোনাৰ বুজায়, যে এট্ৰিয়েল ডিপলাৰাইজেশ্যন, ভেন্ট্ৰিকুলাৰ ডিপলাৰাইজেশ্যন নে এট্ৰিয়েল ৰিপলাৰাইজেশ্যন নে ভেন্ট্ৰিকুলাৰ ৰিপলাৰাইজেশ্যন। গতিকে এইটো কি হ'ব আপোনালোকে আমাক ক'ব লাগে। অকণমান চিন্তা কৰকচোন কি হ'ব এইটো বস্তু। বহুখিনি কনচেপচুৱেল, বা একচুৱেলি কনচেপচুৱেলতকৈ মানে এইটো অকণমান মানে মুখস্থ ৰাখিবলগীয়া বস্তু অকণমান। যদি আপোনাৰ মানে মুখস্থ নাই আপুনি হয়তো এইটো চল্ভ কৰিব নোৱাৰিব পাৰে কিবা কাৰণত। গতিকে ঠিক আছে বাৰু, এইটো যাৰ যাৰ মনত নাই চল্ভ কৰিব নোৱাৰিব, এইটো কি হ'ব আপোনাৰ বি হ'ব আপোনাৰ বস্তুটো এনচাৰটো। গতিকে ইয়াত দিয়া আছে চাওক যে ভেন্ট্ৰিকুলাৰ ডিপলাৰাইজেশ্যন কি হ'ব, আমাৰ এনচাৰ হ'ব দ্য QRS কমপ্লেক্স ইন এন ECG represents the electrical activity associated with the deep
polarization of the ventricle গতিকে কি হ'ব আপোনাৰ এইটো ডিপলাৰাইজেশ্যন হ'ব হয় নে নহয় নেক্সট কুৱেশ্যন কি আছে which blood vessel carries deoxygenated blood from the from the heart to lungs গতিকে এটা খুব ধুনীয়া কুৱেশ্যন যে এই বস্তুটো আপোনালোকক কেতিয়াবা ইয়াত অক্সিজেনেটেড সুধিব পাৰে হা মই যদি ইয়াত আপোনাৰ ডিঅক্সিজেনেটেড দিছো কেতিয়াবা অক্সিজেনেটেডো সুধিব পাৰে এইবিলাক বস্তু যদি আপোনালোকে সলভ কৰিব খোজে মানে এই ধৰণৰ কুৱেশ্যন একদম একেবাৰে সহজতে আপোনালোকে এই যিটো ডায়াগ্ৰাম এনচিআৰটিত দিয়া আছে এই ডায়াগ্ৰামটোৰ লগত এই ধৰণে এটা ডাবল সাৰ্কুলেশ্যন বুলি কিতাপত দিয়া আছে এই ডাবল সাৰ্কুলেশ্যনটো আপোনালোকে এবাৰ চাই লওক তাতে বঢ়িয়াকে এনেকে ধৰণৰ কালাৰফুল মানে সহায়ত দেখুওৱা আছে যে কোনটো মানে কোনটোৰে আপোনাৰ সেই হৈ আছে কি বুলি কয় মানে মানে কাৰ্বন ডাই অক্সাইড মিহলি হৈ থকা ব্লাড আহি আছে কোনটোৰে আপোনাৰ কাৰ্বন ডাই অক্সাইড মিহলি হৈ নোহোৱা মানে অক্সিজেন মিহলি হৈ থকা ব্লাড আহি আছে সেইখিনি বুজোৱা আছে আৰু সেইখিনি মানে সেইটো ডায়াগ্ৰাম নাচালে এইবিলাক মানে এনচাৰ কৰা অকমান কি হয় মানে দিগদাৰ হয় যে হুইচ ব্লাড ভেসেল কেৰিজ ডিঅক্সিজেনেটেড ব্লাড ফ্ৰম দ্য হাৰ্ট টু দ্য লাংছ গতিকে কেৰটা পালমাৰী আৰ্টাৰী পালমাৰী ভেইন আৰু ভেনা কেভা কি হ'ব এইটো আপোনাৰ অকমান চিন্তা কৰক অতি সহজ কুৱেশ্যন এটা আপোনাৰ এইটো বস্তু গতিকে কি হ'ব এইটো এই অকমান মানে হাৰ্টৰ ডায়াগ্ৰামটো যদি আপোনালোকে অকমান মনত কৰে ন হাৰ্টৰ ডায়াগ্ৰামটো অকমান মানে মনত কৰিলে আপোনালোকে কি হ'ব এইটো বস্তু গম পাব এইটো কি হ'ব আপোনাৰ এইটো হ'ব আপোনাৰ এইটো বি হয় নে নহয় এইটো হ'ব আপোনালোকৰ বি চাওক the pulmonary artery is the only artery that carries এই বস্তুটো মনত ৰাখিব যে only artery that carries deoxygenated blood transporting it from the right ventricle of the heart to the lungs for oxygenation গতিকে এই বস্তুটো মনত ৰাখিব আৰু লগতে আপোনাৰ যিটো অক্সিজেন কোনে কেৰি কৰে সেইটো বস্তু মনত ৰাখিব the clumping of red blood cell the clumping of red blood cell during blood transfusion is known as যে যেতিয়া কি হয় যে মানে মানে তেজ দিয়া হয় আপোনাৰ নহয় মানে ধৰক মানে আপোনাৰ কিবা প্ৰব্লেম হ'ল তেজ ললে বা তেজ সেই কৰিলে তেতিয়া যদি কি হয় এই যিটো আৰবিসি আছে আৰবিসি যদি আপোনাৰ কি হয় মানে ক্লাম্পিং হলে তাক আমি কি বুলি কওঁ ফেগোসাইটোসিস কওঁ নেকি নে আপোনাৰ এগ্লুটিনেশন কওঁ নে কোয়াগুলেশন কওঁ ফেগোসাইটোসিসটো ডাইৰেক্ট আমি কেনসেল কৰিব পাৰো ফেগোসাইটোসিস কি আছিল লাইসোজোমৰ লগত ৰিলেটেড আছিল বা সেই ধৰণৰ বস্তু যে যেতিয়া কিবা এটা বস্তু মানে ডেষ্ট্ৰয় কৰা যায় মানে মানে ধ্বংস কৰি পেলাই ইয়াত এগ্লুটিনেশন কোয়াগুলেশন আৰু হেমোলাইসিস ধুনীয়া কুৱেশ্যন আৰু মানে অপচন কেইটাও বহুত কি হয় কনফিউজিং হয় গতিকে আপোনালোকে কি হয় চিন্তা কৰক মানে হেমোলাইসিস হ'ব নে কোয়াগুলেশন হ'ব কোয়াগুলেশনটো অকমান ক্ষয় হয় যেন লাগে আৰু হেমোলাইসিসো অকমান মানে ক্ষয় হয় যেন লাগে কি হ'ব চিন্তা কৰকচোন মই এটা অপচন আপোনালোকক সহজ কৰি দিলো এটা অপচন নোহোৱা কৰি দিলো কি হ'ব এইটো কি হ'ব এইটো গতিকে এইটো কি হ'ব আপোনাৰ এনচাৰ এগ্লুটিনেশন গতিকে এই বস্তুটো আপোনালোকে কেতিয়াবা যদি মানে লেবত লেবত মানে এই ধৰণে আপোনালোকে মানে ব্লাড টেষ্ট কৰিব দিয়ে ন মানে এইটো মই মানে কৈছো যে যেতিয়া মানে বায়'লজি আপোনালোকে প্ৰেক্টিকেল কৰে ন বিশেষকৈ এইটো ঠিক মানে ঠিক আছে আপোনালোকে হয়তো এইটো বস্তু নাপাব পাৰে এতিয়া মানে ডিগ্ৰী লেভেলত এই বস্তুটো পাব ডিগ্ৰী লেভেলত যেতিয়া আপোনালোকে মানে বায়'লজি পঢ়িব জুলজি বা বটানী পঢ়িব তেতিয়া আপোনালোকে এই ধৰণৰ প্ৰেক্টিকেল এটা পাব য'ত আপোনালোকৰ কি হ'ব দেখুওৱা হ'ব যে কিদৰে মানে এই এগ্লুটিনেশন হয় গতিকে এনচাৰ হ'ব কি আপোনাৰ এগ্লুটিনেশন গতিকে চাওক যে এগ্লুটিনেশন ইজ দ্য ক্লাম্পিং অফ ৰেড ব্লাড চেল মনত ৰাখিব এগ্লুটিনেশন ইজ ক্লাম্পিং অফ ৰেড ব্লাড চেলছ that occur when incompatible blood types are mixed during the transfusion during due to antibody antigen reaction মানে এইটো কি হয় জানে একচুয়ালি চাব মানুহে আপোনালোকে নিশ্চয় শুনিছে যে ব্লাড গ্ৰুপ কাৱাৰ কি হয় ব্লাড গ্ৰুপ কি হয় যে এ থাকে কিছুমানৰ হয় নে নহয় কিছুমানৰ কি থাকে বি থাকে কিছুমানৰ কি থাকে এ বি থাকে হয় নে নহয় আৰু কিছুমানৰ কি থাকে অ' থাকে আপোনাৰ ধৰক আপুনি এজন মানুহৰ মানে বেমাৰ হ'ল সেই মানুহজনৰ কি হ'ল যে ব্লাড গ্ৰুপ আছে এ আপুনি ভুলতে আনি পেলাই সেই মানুহজনৰ দেহত কি কৰিলে আপুনি বি মানে ব্লাড গ্ৰুপৰ ব্লাড অলপ সোমাই দিলে তেতিয়া কি হ'ব এই মানুহজনৰ ভিতৰত থকা যিবিলাক আৰবিচি আছে এইবিলাক কি হ'ব আপোনাৰ মানে গোট মাৰি যাব লগ হৈ যাব কিদৰে গতিকে তেতিয়া বা আপুনি ধৰক কি কৰিলে যে বি নামৰ মানুহজনৰ কি হৈছিল কিবা অসুখ হৈছিল তেখেতক ব্লাড প্ৰয়োজন হৈছিল আপুনি এৰ পৰা আনি পেলাই কি কৰিলে তাত মানে বিগ দি দিলে তেতিয়া কি হ'ব তেতিয়া আপোনাৰ প্ৰব্লেম হৈ যাব এই বস্তুটো কথা মানে ইয়াত কোৱা হৈছে আৰু এইটো কিহৰ কাৰণে হয় এন্টিবডি এন্টিজেন ৰিয়েকশ্যন এন্টিবডি এন্টিজেন ৰিয়েকশ্যন কাৰণ কি হয় যে এত কি থাকিব আপোনাৰ বিৰ মানে এন্টিবডি থাকিব বিত কি থাকিব এৰ
এন্টিবডি থাকিব আৰু এ বিত কি হ'ব একো নাথাকে সেইকাৰণে কি হয় এ বি এ এৰ পৰাও ল'ব পাৰে বিৰ পৰাও ল'ব পাৰে আৰু অ' টো আপোনাৰ কি হয় সেইকাৰণে এ বিক কি হয় যে মানে ইউনিভাৰ্চেল একচেপ্টৰ আৰু অ' কি হয় আপোনাৰ ইউনিভাৰ্চেল ডনাৰ কাৰণ সকলোকে দিব পাৰে আৰু এ বি কি কৰিব পাৰে সকলোৰ পৰা ল'ব পাৰে বস্তুবিলাক মনত ৰাখিব নেক্সট কুৱেশ্যনটো মানে সেই ধৰণৰে আছে অকণমান যে হুইচ অফ দ্য ফলোয়িং blood groups is considered the universal donor মই এনসাৰটো কৈ দিলো একচুৱেলি হয় নহয় মই এনসাৰটো অলৰেডি কি কৰিলো এইটো কৈ দিলো আগৰ কুৱেশ্যনটো কি আছিল যে আপোনাৰ যে চাওক এটা মই বস্তুটো কৈ দিলো যে ব্লাড গ্ৰুপ অ লেক্স এ এন বি এন্টিজেন গতিকে কি হয় ব্লাড গ্ৰুপ অ'ৰ কোনো ধৰণৰ এন্টিজেন নাথাকে সেইকাৰণে কি কৰিব পাৰে ব্লাড গ্ৰুপ অ এ মানে যিকোনো মানুহক কি কৰিব পাৰে যিকোনো মানুহক নৰ্মেলি কি মানে কি কৰিব পাৰে ইয়াত আপোনাৰ ব্লাড ডনেট কৰিব পাৰে মেকিং ইট ইউনিভাৰ্চেল donor because it can be safely transfused into the individual with ABO blood group আচ্ছা আপোনালোকৰ মানে যদি কোনোবাই অকমান এই ভিডিঅ'টো অকমান হায়াৰ ষ্টাডিজ কৰা মানুহে চাই আছে মানে যোনে অকমান মানে কাৰেণ্ট এফেয়াৰ্স মানে আদি ধৰক কি বুলি কয় নিউজ পেপাৰ চাই বা আপোনালোকে অকমান মানে পঢ়ে তেওঁলোকে হয়তো এই বস্তুটো ভুল বুলি ভাবিব পাৰে ইয়াৰ বাহিৰেও একচুৱেলি কিন্তু কিছুমান ব্লাড গ্ৰুপ আছে ইয়াৰ বাহিৰেও কিছুমান ব্লাড গ্ৰুপ আছে যিবিলাক ৰেয়াৰ মানে হয় আৰু মানে নৰ্মেলি এক্সিষ্ট নকৰে মানে আপুনি নাপায় কেতিয়াবা হয়তো এই লাখ লাখ মানুহৰ মাজত কেজন পাব গতিকে আমি সেইবিলাক নৰ্মেলি আমাৰ ক্লাছ 11-12 আমি এইবিলাক বস্তু কনচিডাৰ নকৰো আমাক নৰ্মেলি আমি এই এবিও যিটো ব্লাড গ্ৰুপ আছে এই বস্তুটোৱে আমি কি কৰো আমি আপোনাৰ নৰ্মেলি চাওঁ হা গতিকে সেইবিলাক বস্তু আগৰ পৰাই আছে গতিকে কিন্তু সেইবিলাক বস্তু নৰ্মেলি আমাৰ এই লেভেলত ষ্টাডি কৰা নহয় গতিকে আমাৰ কি হ'ব অ কি হ'ব ইউনিভাৰ্চেল কি আছিল আমাৰ কুৱেশ্যনটো ইউনিভাৰ্চেল ডোনাৰ যদি ইউনিভাৰ্চেল একচেপ্টৰ হ'ল হয় তেতিয়া আমাৰ কি হ'ল হয় এ বি হ'ল হয় নেক্সট আমাৰ লাষ্ট কুৱেশ্যন আজিৰ কাৰণে যে হুইচ কম্পনেন্ট অফ ব্লাড ইজ ৰেছপন্সিবল ফৰ ব্লাড ক্লটিং তলত দিয়া কোনটো মানে কম্পনেন্টৰ কাৰণে আমাৰ কি হয় আমাৰ ব্লাড ক্লটিং হয় গতিকে কি আছে যে আৰ বি চি WBC প্লেটিলেটছ আৰু প্লাজমা প্ৰটিন গতিকে এইটো কোনটো হ'ব চিন্তা কৰক মানে অকমান আমি অলপ আগতে ডিছকাশ্যন কৰিছো অকমান যদি আপোনালোকে মানে ভাবিব পাৰে মানে সহজ হ'ব বস্তুটো অলপমান যদি ভাবিব পাৰে কি হ'ব আমাৰ বস্তুটো সহজ হ'ব গতিকে চাওক যোনে যোনে ডাইৰেক্ট মানে আৰ বি চি ভাবিলে তেওঁলোকৰ কিন্তু ভুল হৈ গ'ল যে হুইচ কম্পনেন্ট অফ ব্লাড ইজ ৰেছপন্সিবল ফৰ ব্লাড ক্লটিং এইটো আমি তাত কি পাইছিলো এগ্লুটিনেশ্যন হয় নে নহয় এইটো আমি ডাইৰেক্ট মানে ডাইৰেক্ট ব্লাড মানে ক্লটিং কোৱা নাই ন ইয়াত আমাৰ যিটো তেজ গোট মাৰে ন এই ধৰক আপোনাৰ ক'ৰবাত হাতখন কাটিলে অকমান তাৰপিছত কি হয় তেজটো গোট মাৰে অলপ পিছত ক'ৰবাত কিবা এটা হ'ল হয় নহয় এই বস্তু কোনে সহায় কৰে আমাক সুধিছে এইটো কি হ'ব আপোনাৰ প্লেটলেটছ এইটো হ'ব কি আপোনাৰ প্লেটলেটছ যে প্লেটলেটছ অৰ thrombocytes are small irregular separate cell fragments that play a crucial role in blood clotting by forming a platelet plug and initiating the coagulation cascade গতিকে মানে আমাৰ এই প্লেটিলেটছে কি কৰে আমাক এই প্ৰক্ৰিয়াটোত সহায় কৰে গতিকে চাওক গতিকে এই ধৰণৰ কুৱেশ্যনবিলাক মানে আপোনালোকে চাব লাগিব গতিকে আজিলৈ এইকেইটা কুৱেশ্যনে আমি লৈ আহিছিলো আমি বহুত বেছি কুৱেশ্যন লৈ মানে অহা নাই কাৰণ একেলগে বহুখিনি কুৱেশ্যন ডিছকাছ কৰিলে আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে গতিকে আমি এই ধৰণৰ বস্তুবিলাক লৈ আহি আছো আৰু লগতে আমি নিশ্চয় আপোনালোকে আমাৰ কিছুমান ৰিল মানে তাতে আমাৰ কেমিষ্ট্ৰি ছাৰে কৈছে নিশ্চয় যে আমি কিছুমান কোৰ্চ মানে লাহে লাহে লঞ্চ কৰিব গৈ আছো য'ত আমি CUET বা আপোনালোকৰ যিখিনি হায়াৰ ছেকেণ্ডাৰী এক্সাম আহি আছে মানে যিটো এই মাৰ্চৰ 3 তাৰিখৰ পিছত মানে 3 তাৰিখৰ পিছত যিবিলাক এক্সাম আহি আছে য'ত আপোনালোকৰ কি হ'ব অনলি MCQ নহয় হয় নে নহয় 70 মাৰ্কছৰ মই বিশেষকৈ বায়'লজিৰ কথা কৈছো 35 যদি আপোনাৰ MCQ আহে 35 MCQ আহিলে 35 কি আহিব আপোনাৰ মানে থিয়ৰিও আহিব গতিকে এনেকুৱা হ'ব নালাগে যে মানে MCQ কৰি পেলাই আমি একদম মানে আমাৰ সেই হৈ গ'ল আমি MCQতে মানে আমি মানে ধ্যান দিলো বহুখিনি আৰু এই যি 35 আছিল যিখিনি থিয়ৰি আছিল যিটো মানে ট্ৰেডিশ্যনেলি চলি আহি আছে যিখিনি আমি অতি সহজতে অকমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আমি মানে 35 নহ'লে কমচে কম 30 মাৰ্কছ স্ক'ৰ কৰিব পাৰো আমি সেইখিনি গুৰুত্বই যদি নিদিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ লছ হ'ব গতিকে আমি তাৰ কাৰণেও কিছুমান বস্তু ভাবিছো আপোনালোকে লাহে লাহে আমাৰ নেক্সট ক্লাছবিলাকত গম পাব বা কিবা যদি ফিডবেক থাকে আমাক বা আপোনালোকৰ কিবা যদি ৰিকুৱাৰমেণ্ট আছে আমাক ক'ব পাৰে কমেণ্ট ছেকশ্যনত আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ